হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিটো ৰেচিপি আচলতে বনাবলৈ অতি সহজ। আপোনালোকে ল'ৰা ছোৱালীৰ টিফিন বক্সতো দিব পাৰে, ইভিনিং স্নেক হিচাপেও খাব পাৰে। আহকচোন আমি বনাওঁ। আজি কিনো বনাম শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ। সৰু ল'ৰা ছোৱালীয়ে সাধাৰণতে বিভিন্ন ৰকমৰ টিফিন বক্স লৈ গৈ খুব ভাল পায় আৰু বিশেষকৈ টেষ্টিও হ'ব লাগিব, কালাৰফুলো হ'ব লাগিব। গতিকে টেষ্টি, কালাৰফুল আৰু হেল্থ গোটেইকেইটা মিলাই পেলাই বিশেষকৈ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ফুল ভিডিঅ'টো আপোনালোকে মোৰ ইউটিউব চেনেলত চাব বুলি মই আশা ৰাখিলোঁ। গোটেইকেইটা বস্তুৱে হেল্ডি বস্তু। আপোনালোকে ৰাউণ্ড শ্বেপ বনাব পাৰে টিকি হিচাপে, নাইবা আপোনালোকে কাজু বৰফি যিটো শ্বেপ সেনেকুৱা কৰিব পাৰে। মই অলপ তেনেকুৱাই বনাই দিছোঁ, যিহেতু হাতেৰে কৰা হৈছে সেইকাৰণে অলপ বেলেগ বেলেগ শ্বেপৰ নিচিনা হৈছে। আপোনালোকে শ্বেপ কাটাৰ দি এনেকৈ কাটিব পাৰে, নহ'লে ৰেক্টেংগুলাৰ শ্বেপ, স্কুৱেৰ শ্বেপ এনেকৈ বনাব পাৰে। ল'ৰা ছোৱালীয়ে খাই যে বিৰাটেই ভাল পাব আৰু বিশেষকৈ আপোনালোকে স্নেক হিচাপেও ইভিনিং টাইমত এনজয় কৰিব পাৰে। বিশেষকৈ ক'টোৰ কাৰণে মই কৰ্ণফ্লেক্স ইউজ কৰিছোঁ। আপোনালোকে ব্ৰেড ক্ৰাম্বছো ইউজ কৰিব পাৰে। ৰেচিপিবিলাক ভাল লাগিলে ফ'ল' কৰি যাব।